মেডিকেলৰ যে ষ্টেট কেঞ্চাৰত মই কটা চিঙাৰ হেড আৰু তাতে মই 14 বছৰৰ ছোৱালীক পাইছো ব্ৰেষ্ট কেঞ্চাৰ আৰু ইফালে 70-80 বছৰতো হ'ব পাৰে সেইকাৰণে আমি সদায় সজাগ হৈ থাকিব লাগে আৰু more than 80% পেশেন্ট কাম ইন লেছ দেন মানে 100টাৰ ভিতৰত 80টাই বহুত পলমকে আহে এটা কি কাৰণে পলমকে আহে পিছত স্লাইড আছে মই মুখেৰে কৈ দিওঁ কি কাৰণে পলমকে আহে এতিয়াও মানুহে ভাবে এই কেঞ্চাৰ হলে নো এনসাৰ কৰ্কট ৰোগ হলে মানুহ মৰিবই তই হস্পিটেলত নাযাবি এনেকুৱা ভাবে কিছুমানে ভাবে যে কৰ্কট ৰোগ হলে যদি ডাক্তৰ তাত যা তেতিয়াহলে গোটেই স্তনটো কাটি ওলাই দিব কেতিয়াও নহয় এইটো এটা সময় নাছিলে কিন্তু আজিকালি এইবিলাক একো নাই কৰ্কট ৰোগ যদি স্তনত হয় আমি দৰব সৰব দি আজিকালি বহুত উন্নত দৰব সৰব দি ব্ৰেষ্টটো কাটি উলিয়াব নালাগে কিছুমানে আকৌ বেজবেজালি কৰি থাকে কিছুমানে আকৌ এই যে হোমিওপেথি হওক কিবা হওক তাতে যাব গৈ পেলাই ক'ব মোৰ ইয়াতে এটা টেমুনা হৈছে